নমস্কাৰ সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে চাইছে জব ভিডিঅ' আজিৰ ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ লৈ আছোঁ যিসমূহ আগন্তুক গ্ৰেড 3 গ্ৰেড 4 আছাম পুলিচত অহাৰ সম্ভাৱনা আছে গতিকে সকলোৱে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ আৰু ইয়াৰ আগতো কেইটা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আপলোড কৰা আছে যিসকলে চোৱা নাই তেওঁলোকে প্লেলিষ্টত গৈ চাই ল'ব পাৰে গতিকে বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে অলপতে ভাৰত আৰু চীনৰ মাজৰ সীমা বিবাদৰ ফলত কোনটো ঠাইত ভাৰতীয় সৈন্য বিধ্বংসী হয় ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লাডাখ অলপতে ভাৰত আৰু চীনৰ মাজৰ সীমা বিবাদৰ ফলত লাডাখত ভাৰতীয় সৈন্য বিধ্বংসী হয় 2 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছটো হৈছে দলৰ কোনটো ঔষধ নিৰ্মাণকাৰী সংস্থাই কোভাক্সিন নামৰ ভাৰতৰ প্ৰথম কৰোনা ৰোগৰ ভেকচিন কৰি উলিয়াইছিল শুদ্ধ অপশ্যন হ'ব এ ভাৰত বায়'টেক লিমিটেড ভাৰত বায়'টেক লিমিটেডে কোভাক্সিন নামৰ ভাৰতৰ প্ৰথম কৰোনা ৰোগৰ ভেকচিন কৰি উলিয়াইছিল 3 নম্বৰ হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অপশ্যন এ জেনেভা বি নিউয়ৰ্ক চি পেৰিছ ডি চাংহাই শুদ্ধ অপশ্যন হ'ব অপশ্যন এ জেনেভা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভা 4 নম্বৰ প্ৰশ্ন বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান হ'ল ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন এ ড্ৰেটছ আদানম হ'ল বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান 5 নম্বৰ আমাৰ দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কোন তাৰিখৰ পৰা লকডাউন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব এ 25 মাৰ্চ আমাৰ দেশত কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে 25 মাৰ্চৰ পৰা লকডাউন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল 6 নম্বৰ আমাৰ দেশত কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে কোন তাৰিখত প্ৰধানমন্ত্ৰীয়ে জনতা কাৰফিউৰ আহ্বান জনাইছিল চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 22 মাৰ্চ আমাৰ দেশত কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে 22 মাৰ্চ তাৰিখত প্ৰধানমন্ত্ৰীয়ে জনতা কাৰফিউৰ আহ্বান জনাইছিল 7 নম্বৰ ICMR সম্পূৰ্ণ ৰূপ কি শুদ্ধ অপশ্যন হ'ব এ ICMR সম্পূৰ্ণ ৰূপটো হ'ল ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ 8 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় ভাইৰাছ অধ্যয়ন প্ৰতিষ্ঠান NIV ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পুনে ৰাষ্ট্ৰীয় ভাইৰাছ অধ্যয়ন প্ৰতিষ্ঠান NIV পুনেত অৱস্থিত 9 নম্বৰ প্ৰশ্ন ICMR বৰ্তমান সঞ্চালক প্ৰধান কোন চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডক্টৰ বলৰাম ভাৰ্গৱ হৈছে ICMR বৰ্তমান সঞ্চালক প্ৰধান 10 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছটো হৈছে 71 সংখ্যক গণতন্ত্ৰ দিৱসত তলৰ কোনখন ৰাজ্যৰ প্ৰতীক পথে দিল্লীত হোৱা মূল কাৰ্যসূচীৰ পুৰস্কাৰ লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব এ অসম 71 সংখ্যক গণতন্ত্ৰ দিৱসত অসম ৰাজ্যৰ প্ৰতীক পথে দিল্লীত হোৱা মূল কাৰ্যসূচীৰ পুৰস্কাৰ লাভ কৰিছিল 11 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছটো হৈছে কৰোনা সংক্ৰমণ ৰোধ আৰু মানুহক সজাগ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে প্ৰস্তুত কৰা মোবাইল এপটো হ'ল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰোগ্য সেতু কৰোনা সংক্ৰমণ ৰোধ আৰু মানুহক সজাগ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে প্ৰস্তুত কৰা মোবাইল এপ 12 নম্বৰ প্ৰশ্ন কৰোনা প্ৰতিৰোধৰ বাবে চিকিৎসক আৰু স্বাস্থ্যকৰ্মী পিন্ধা PPE কিটৰ সম্পূৰ্ণ নাম কি শুদ্ধ অপশ্যন হ'ব এ পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট কৰোনা প্ৰতিৰোধৰ বাবে চিকিৎসক আৰু স্বাস্থ্যকৰ্মী পিন্ধা PPE কিটৰ সম্পূৰ্ণ ৰূপটো হৈছে পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট 13 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছটো হৈছে ভাৰতৰ কোনটো সাগৰীয় বন্দৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰা হৈছে শুদ্ধ অপশ্যন এ কলকাতা বন্দৰ ভাৰতৰ কলকাতা বন্দৰ সাগৰীয় বন্দৰটো শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰা হৈছে 14 নম্বৰ প্ৰশ্ন অলপতে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ সুবিধা ব্যক্তিগত খণ্ডলৈ প্ৰসাৰ কৰাৰ বাবে কোনটো সংস্থাৰ সৃষ্টি কৰিছে শুদ্ধ অপশ্যন এ ইনস্পেচ অলপতে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ সুবিধা ব্যক্তিগত খণ্ডলৈ প্ৰসাৰ কৰাৰ বাবে ইনস্পেচ সংস্থাৰ সৃষ্টি কৰিছে 15 নম্বৰ প্ৰশ্ন ভাৰতৰ বাহিৰৰ বিশ্বৰ প্ৰথমখন যোগা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছে শুদ্ধ অপশ্যনটো হ'ব এ লছ এঞ্জেলেছত ভাৰতৰ বাহিৰৰ বিশ্বৰ প্ৰথমখন যোগা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে 16 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছটো হৈছে কোনজন ভাৰতীয় বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডক্টৰ হৰ্ষবৰ্ধন। ডক্টৰ হৰ্ষবৰ্ধনে ভাৰতীয় বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। 17 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2019, যাক অলপতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে। ইয়াৰ প্ৰস্তুতকৰণ সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কে কস্তুৰী ৰংগন। কে কস্তুৰী ৰংগন আছিল ৰাষ্ট্ৰীয় শিক্ষা নীতি, যাক অলপতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে। ইয়াৰ প্ৰস্তুতকৰণ সমিতিৰ অধ্যক্ষ। 18 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছ। অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰই কোনখন ৰাষ্ট্ৰৰ সেনা বিষয়া কাছিম চুলেইমানিক ড্ৰোন আক্ৰমণৰ দ্বাৰা হত্যা কৰিছে? শুদ্ধ অপশ্যন বি ইৰাণ। অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ সেনা বিষয়া কাছিম চুলেইমানিক ড্ৰোন আক্ৰমণৰ দ্বাৰা হত্যা কৰিছে। 19 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছটো হৈছে কোনখন দেশৰ যাত্ৰীবাহী বিমান এখন ইৰাণৰ সেনাবাহিনীয়ে ভুলক্ৰমে গুলীয়াই ধ্বংস কৰি 176 মানুহক হত্যা কৰে? 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইউক্ৰেইন। ইউক্ৰেইন দেশৰ যাত্ৰীবাহী বিমান এখন ইৰাণৰ সেনাবাহিনীয়ে ভুলক্ৰমে গুলীয়াই ধ্বংস কৰি 176 মানুহক হত্যা কৰে।